আজি শ্বহীদ দিৱস আৰু সমগ্ৰ অসমৰ লগতে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁৱতো আজি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় শ্বহীদ দিৱস। আজি অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ভৱানীপুৰ হৰফুক বিধানসভা সমষ্টি সমিতিৰ সহযোগত অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গাঁও উজান বৰবৰী ৰাস ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় শ্বহীদ দিৱস। আৰু আজিৰ এই কেন্দ্ৰীয় শ্বহীদ দিৱসত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময় চৌধুৰীকে ধৰি অগপ দলৰ বহুতো নেতা কৰ্মী। আৰু আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে পতাকা উত্তোলন কৰাৰ পিছতে অনুষ্ঠিত কৰা হয় শ্বহীদ তৰ্পণ কাৰ্যসূচী আৰু তাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাতে বহুতো শ্বহীদ পৰিয়ালৰ লগতে প্ৰায় 50জন অসম আন্দোলনত অংশগ্ৰহণ কৰা বিভিন্ন ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা। আৰু উক্ত সভাতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ ৰাধাকান্ত তালুকদাৰে অসমৰ পৰা অন্তিমজন বিদেশী বহিষ্কাৰ নোহোৱালৈকে সুখী নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। কৰি থকা ব্যক্তি তেখেতসকলে সকলোৱে কৈছে যে ৰাইজ যেহেতু উঠি গৈছে, আমাৰ বাকীসকল বক্তাই বক্তৃতা হয়তো অংশগ্ৰহণ নকৰে, সেইকাৰণে মই এই প্ৰত্যেকগৰাকী দলৰ উপসভাপতি আৰু সাধাৰণ সম্পাদকক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আজি পোনপ্ৰথমে ধন্যবাদ দিছোঁ ইয়াত আয়োজন কৰা আমাৰ বৰপেটা আৰু সৰভোগ আৰু আমাৰ তথা পাটাচাৰস্তুতি সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধেয় আদৰণি জনাইছোঁ। আপোনালোকক অকণমান যি সময়ত অসম আন্দোলন আৰম্ভ হৈছিল 6 ডিচেম্বৰ তাৰিখে, যেনেকৈ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়া আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্বত আছিল, ময়ো সেই বৰ্তমানে সুখী হোৱা নাই। যেতিয়ালৈকে অসমত বিদেশী সমস্যা সমাধান হয়, বিদেশী নাগৰিক বহিষ্কাৰ হয়, তেতিয়াহে অসমৰ শ্বহীদসকলে বা নিৰ্যাতিতসকলে শান্তি পাব বা শ্বহীদ দিৱসত আনন্দদায়ক উৎসৱ পালন কৰিব। সমগ্ৰ অসমতে বিভিন্ন প্ৰান্তত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে আৰু সেইটোৰ অংশ হিচাপে আমাৰ অসম চৰকাৰৰ যি অসম চুক্তি ৰূপায়ণ বিভাগৰ যি দপ্তৰ, সেই দপ্তৰে ইতিমধ্যে শ্বহীদ দিৱস আয়োজন কৰিছে আমাৰ গুৱাহাটীৰ বঙাইগাঁৱত। ঠিক তেনেকুৱাকৈ অসম গণ পৰিষদ দলে আমাৰ যি অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ যি জন্মভূমি, এই জন্মভূমিত অসম গণ পৰিষদ দলে এই কাৰ্যসূচী আয়োজন কৰিছে আৰু সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চায়ো চতিয়াত এই কাৰ্যসূচী কৰিছে। মই ভাবোঁ যে এই কাৰ্যসূচীটো আচলতে প্ৰতিটো অঞ্চল, প্ৰতিটো স্থানত হোৱাটো প্ৰয়োজন। কাৰণ কিয়, যিহেতু অসমীয়া জাতিটোৰ কাৰণে 855গৰাকীতকৈ বেছি শ্বহীদ যিহেতু হৈছিলে, তেওঁলোকক যাতে আমি আগন্তুক দিনত যাতে অমৰ কৰি ৰাখোঁ, তাৰ কাৰণে প্ৰতিটো অঞ্চল, প্ৰতিটো স্থানতে এনেকুৱা শ্বহীদ দিৱস আয়োজন কৰাটো বাঞ্ছনীয় মই বুলি ভাবোঁ। মই আজিৰ এই তিথিতে মই সমগ্ৰ শ্বহীদসকলক মই হৃদয়ৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেওঁলোকৰ পৰিয়ালক মই সমবেদনা জনাইছোঁ। যদি এই শ্বহীদ দিৱস আজি আমি পাতিবলগীয়া নহ'লহেঁতেন, যদি 1939 চনৰ 29 আগষ্ট তাৰিখে অসম বিধানসভাৰ মজিয়াত কামেশ্বৰ দাস, যিগৰাকী উত্তৰ বৰপেটা সমষ্টিৰ বিধায়ক আছিলে, তেখেতে প্ৰথম সভাস্থগিত প্ৰস্তাৱ আনিছিলে যে যিসমূহ পমুৱাসকল আহি পেলাই বা বিদেশীসকলে আহি পেলাই খিলঞ্জীয়া বা অসমীয়া মানুহৰ মাটি দখল কৰি পেলাই আমাৰ হাউলী অঞ্চলকে আদি কৰি বিভিন্ন অঞ্চলত, হাউলীৰ মজিয়াৰ বিভিন্ন অঞ্চলৰ মাটি দখল কৰাটো অভিযোগ আনি পেলাই সভাস্থগিত প্ৰস্তাৱটো আনিছিলে। আৰু সেই সময়ত সভাস্থগিত প্ৰস্তাৱনাৰ পিছত যদি সমগ্ৰ অসমৰ ৰাইজে যদি তেওঁৰ কথাত যদি সঁহাৰি দিলেহেঁতেন, তেতিয়াহ'লে হয়তো 855গৰাকী শ্বহীদ নহ'লহেঁতেন। অনুৰূপভাৱে অসম কেশৰীৰ অম্বিয়াগী ৰায়চৌধুৰীয়ে যি সময়ত সমগ্ৰ অসম পৰিভ্ৰমণ কৰি জাগৰণ কৰাৰ চেষ্টা চলাইছিলে, সেই সময়ত যদি সমগ্ৰ অসমীয়া জাতিটো যদি জাগ্ৰত হ'লহেঁতেন, তেতিয়াহ'লে হয়তো 855গৰাকী শ্বহীদ নহ'লহেঁতেন। বা 1962 চনত বৰপেটাৰ বিধায়ক মধুসূদন দাসে অসম বিধানসভাত তেখেতে 62 চনত দ্বিতীয়বাৰৰ কাৰণে তেখেতে এই বিষয়টো উত্থাপন কৰাৰ পিছতো
সেই সময়ত যি গুৰুত্ব আৰোপ কৰিব লাগিছিলে অসমবাসী ৰাইজে হওক বা অসম বিধানসভাই গুৰুত্ব আৰোপ নকৰাৰ কাৰণে পিছলৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন হৈছিলে আৰু অসম আন্দোলন হোৱাৰ পিছত নেতৃত্বৰ ওপৰত ফলৱতী হৈছোঁ আমি আজি অসমীয়া জাতিক যদি আমি চিনি পোৱা যদি হৈছে ভাৰতবৰ্ষত একমাত্ৰ অসম আন্দোলনৰ ফলস্বৰূপে আৰু অকল চিনি পোৱাই নহয় অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি ইতিহাস সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া বিৰাজমান হৈছে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি অসম চুক্তিৰ জৰিয়তে সত্ৰসমূহৰ আন্তঃগাঁথনি অসম চুক্তিৰ জৰিয়তে পোৱা গৈছে আৰু আগন্তুক দিনতো আমি নিশ্চিত ওপৰত আমি এই শ্বহীদসকলক স্মৰণ কৰি ৰাখি অসমীয়া আইৰ বাবে যিমানখিনি কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে সমগ্ৰ কাম অসমবাসীৰ মংগলাৰ্থে কৰি যাব বুলি মই দৃঢ় বিশ্বাস পৰ্যটন বিভাগৰ দায়িত্ব ভৱানীপুৰৰ পৰা মঞ্জিত চৌধুৰীৰ ৰিপৰ্ট নিউজ টাইম 3